গাইজ আপোনালোকে চাব পাৰিছে ডিগবৈত এটা বহুত ডাঙৰ কেছ হৈ গ'ল। আজিকালি ডেকা ল'ৰাকেইটাৰ বহুত ডাঙৰ এটা প্ৰব্লেম হৈ আছে। আমি আহক, এতিয়া ডেকা ল'ৰা এটা বহি আছে, ইয়াক সোধোগে কি হৈ আছে ডিগবৈত আজিকালি ডেকা ল'ৰাকেইটাৰ। গাইজ আপোনালোকে, দাদা আপোনাৰ নামটো? দাদাৰ নামটো নিজে গম নাপায়, দাদাৰ নামটো সেইবোৰ বাদ দিয়ক, আমি মেইন মটিভত আহিছোঁ গাইজ। এতিয়া কথাটো হ'ল দাদা, আজিকালি ডেকা ল'ৰাকেইটাৰ কি প্ৰব্লেম হৈ আছে আপুনি কওকচোন অলপ আমাক। কি কম, 7 টকা দি ফ্লেগ এটা কিনিলো, দাদা মাচিছ দিয়া নাই। আপুনি চব মাচিছ দিয়া নাই আমাক, এতিয়া জ্বলাম কেনেকে? আপোনাৰ চেনেলৰ মাধ্যমত এইটো ডেকা ল'ৰাক আমাক ডেকা ল'ৰাক হৈ যাব গাইজ। আজিকালি ডেকা ল'ৰাকেইটাৰ কিমান প্ৰব্লেম হৈ আছে। 7 টকা দি চিগাৰেট কিনিলে, 7 টকা দি সিহঁতক মাচিছ দিয়া নাই, লাইটাৰ দিয়া নাই, সিহঁতি কেনেকৈ জ্বলাব চিগাৰেটটো? জ্বলাবৰ কাৰণে এতিয়া ঘৰ যাব নেকি আকৌ ৰিটাৰ্ণ? চিগাৰেটটো জ্বলাবৰ কাৰণে ঘৰ যাব। তো চব ডেকা ল'ৰাৰ লগত মই আছোঁ, মই ডিগবৈৰ ফেমাছ ৰিপৰ্টাৰ কুণাল পাল, মোৰ লগত আছে কেমেৰামেন আছামৰো। গাইজ আপোনালোকে কমেণ্ট কৰি জনাব এতিয়া সিহঁতি কেনেকৈ চিগাৰেটটো জ্বলাব। আমি আন্দোলন কৰিম গাইজ। থেংক ইউ।